ইতিমধ্যে মৰাণত প্ৰায় 18টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনে আজি এখন সভা অনুষ্ঠিত কৰোঁ। আপোনালোকে যিহেতু জানে, আজি কেইদিনমানৰ আগতে শিৱসাগৰ জিলাৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ পাঞ্জা খেলুৱৈ জিমি দাস তেখেতক অনা অসমীয়া ব্যৱসায়ী যিদৰে আক্ৰমণ কৰিলে, এই সমগ্ৰ ঘটনাটোক লৈ সমগ্ৰ অসমত তীব্ৰ এটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমি আজি এই সভাখন আয়োজন কৰাৰ মূলতে হৈছে যে আজি অসমীয়া খিলঞ্জীয়া অসমীয়া ইয়াত কেনেবাকৈ সুৰক্ষিত নহয় নি। এই ক্ষেত্ৰত আমি আজি সভাখনত কিছুমান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ যে যেতিয়ালৈকে মাওৱাৰী যুৱ মঞ্চই এই জিমি দাসৰ যি নিৰ্মম অত্যাচাৰ কৰিছিলে তাৰ ওপৰত যদি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা নকৰে, তেতিয়ালৈকে কিন্তু মৰাণত এই মাওৱাৰী যুৱ মঞ্চ আমি সম্পূৰ্ণৰূপে বেন কৰিছোঁ। আৰু এটা কথা আমাৰ দৃষ্টিগোচৰ হয়, যেতিয়া বলবমৰ নামত যেতিয়া তেওঁলোকে ৰেলী উলিয়ায়, অত্যাধুনিক চাউণ্ড ব্যৱহাৰ কৰি বা তেওঁলোকে মদ্যপান কৰি ভাং খাই পিনে যেতিয়া তেওঁলোকে শিৱসাগৰলৈ যায়, এই ব্যৱস্থাটো আমি সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ এটা চেষ্টা হাতত লৈছোঁ। যদি কেনেবাকৈ এই মৰাণৰ মাজেদি তেওঁলোক যদি যায়, এনেকুৱা যদি চাউণ্ড ব্যৱহাৰ কৰি বা এই তেওঁলোকে মদ বা ভাং ব্যৱহাৰ খাই যদি যায়, তেতিয়াহ'লে কিন্তু আমি এই আজি যিকেইটা সংগঠন ইয়াত সমবেত হৈছোঁ বা ৰাইজ সমবেত হৈছে, কিন্তু উচিত প্ৰত্যুত্তৰ দিয়া হ'ব। ইয়াৰ বাবে যদি কেনেবাকৈ দায়ী হয়, সম্পূৰ্ণৰূপে সেইসকল ব্যক্তি হ'ব, প্ৰশাসন দায়ী হ'ব। আৰু এটা কথা, আমি আজি সভাই স্মাৰ্ট মিটাৰৰ ওপৰত এই এটা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বিচাৰিছোঁ। অহা শনিবাৰ দিনটোত প্ৰায় 3-4 হাজাৰ লোকে অংশগ্ৰহণ কৰি এই ৰেলীত অংশগ্ৰহণ কৰিব। কাৰণ অসমবাসী ৰাইজ লগতে মৰাণবাসী ৰাইজে প্ৰত্যেক ঘৰ মানুহতে এই কাৰেণ্টৰ যোগেদি তেওঁলোকে দৈনন্দিন ব্যৱহাৰ কৰি আহিছে। আৰু এটা কথা স্পষ্ট যে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়া নিজৰ গৃহ ৰাজ্যত যে স্মাৰ্ট মিটাৰ আঁতৰাই দিছে, এইটো যে প্ৰমাণ হৈছে স্মাৰ্ট মিটাৰে জনসাধাৰণক কিমান মূৰত মাৰ দিছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এই সভাৰ পৰা আহ্বান জনাইছোঁ, অনতিপলমে স্মাৰ্ট মিটাৰৰ এই ব্যৱস্থা বন্ধ কৰক, নহ'লে আমি কিন্তু এই আন্দোলনৰ ধাৰা আৰু আগবঢ়াই লৈ যাম বুলি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি তেওঁক সকলো প্ৰদান কৰিছোঁ। এটা বৰ দুখ লগা ঘটনা। আজি অসমত নাৰী সুৰক্ষিত নহয় এনেকুৱা আমাৰ অনুভৱ হয়। কাৰণ যেতিয়া এগৰাকী নাৰী বা এগৰাকী যুৱতী যেতিয়া ৰাজপথলৈ ওলাই আহে, কিবা বজাৰ কৰিবলৈ ওলাই আহে, কিন্তু এনেকুৱা কিছুমান নৰপিশাচ আছে, বিশেষকৈ মিয়া জনগোষ্ঠীটো আমি কথা কৈছোঁ, তেওঁলোকে যিদৰে বৰ্বৰতাভাৱে তেওঁলোকক এই ধৰ্ষণ কৰিলে, এই ধৰ্ষণকাৰী 3জনৰ ভিতৰত এজন গৈ মৃত্যুবৰণ কৰিছে। কিন্তু এটা কথা, চৰকাৰে তেওঁক পুখুৰীত পৰি মৃত্যুবৰণৰ যোনটো ঘটনা দেখুৱাইছে, আমি চৰকাৰক পোনপটীয়াভাৱে আহ্বান জনাইছোঁ, আপোনালোকে এনে ঘটনাক পোনপটীয়াভাৱে তেওঁলোকক গুলি মাৰি বা তেওঁলোকক ৰাস্তাৰ মাজত ফাঁচি দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। নহ'লে ভৱিষ্যত দিনত আমাৰ নাৰী জাতি সুৰক্ষিত নহ'ব, সেয়া আমি অনুৰোধ জনাইছোঁ। আৰু যেতিয়ালৈকে মিয়া জনগোষ্ঠীয়ে এই ধৰ্ষণকাৰীকেইটাৰ ওপৰত কোনো যদি মন্তব্য আগনবঢ়ায় বা ক্ষমা প্ৰাৰ্থনা নকৰে, তেতিয়াহ'লে কিন্তু এই আমচু বা এনে মিয়া জনগোষ্ঠীক কিন্তু আমি কোনোদিনে শুদাই নেৰোঁ। উজনি অসমত বিশেষকৈ তেওঁলোক সুৰক্ষিত নহয়। মিয়া জনগোষ্ঠীৰ ওপৰত যদি কেতিয়াবা আমাৰ অত্যাচাৰ হয়, তাৰ বাবে কিন্তু সম্পূৰ্ণৰূপে চৰকাৰ দায়ী হ'ব। অসমৰ পানী, অসমৰ বায়ু, অসমৰ খাদ্য গ্ৰহণ কৰি অসমীয়া ভাষাৰ ব্যৱহাৰ নকৰাকৈ যিসকলে ব্যৱসায় কৰি আছে, তেখেতলোকক আচলতে আজি আমাৰ সভাই এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মৰাণত যিমানবিলাক ব্যৱসায় প্ৰতিষ্ঠান তথা উদ্যোগ আছে, সকলোতে অসমীয়া ভাষা প্ৰয়োগ কৰিব লাগিব। সমান্তৰালভাৱে তেখেতলোকৰ যিবিলাক বেনাৰ পোষ্টাৰ আছে, এইবিলাকত অসমীয়া ভাষা তেখেতলোকে প্ৰয়োগ কৰিব লাগিব, লিপিবদ্ধ কৰিব লাগিব। এই কথাটো আজি আমি সভাত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সিদ্ধান্ত যদি অহা 5 দিনৰ ভিতৰত যদি তেখেতলোকে যদি কাৰ্যকৰ ক্ষেত্ৰত তেখেতলোকে যদি আগবঢ়াই নিনিয়ে, তেতিয়াহ'লে আমি নিজাববীয়াকৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিবলৈ ইতিমধ্যে প্ৰস্তাৱ আমি লৈছোঁ। বণিক গোষ্ঠীয়ে যাতে মৰাণত যাতে মাটি ক্ৰয় কৰিব নোৱাৰে, তাৰ বাবে আজি সভাই আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বিহু পতাৰ সময়ত আমি দেখিবলৈ পাওঁ যে আমি নিজেই কেতিয়াবা বিহু অনুষ্ঠিত কৰোঁ, সেই সময়ত কিন্তু আমি SOP মানিবলগীয়া হয়। 12টা বজাৰ ভিতৰত বিহু শেষ কৰিব লাগিব, তথা আমি SDC অফিচ তথা DC অফিচ গৈ থানাত গৈ আমি পাৰ্মিশ্যন ল'বলগীয়া হয়। কিন্তু আজি বলবমৰ নামত দেখিবলৈ পাইছোঁ যে কোনো ধৰণৰ পাৰ্মিশ্যন ল'ব নালাগে, তেখেতলোকে যেনেকৈ মন যায় তেনেকৈ কৰিব পাৰে। এই নীতি কিন্তু কেতিয়াও গ্ৰহণযোগ্য নহয়। অসম চৰকাৰে কাৰোবাক ক'লা কাৰোবাক বগা চালে কিন্তু নহ'ব। অসমত অসমীয়াগিৰি থাকিব লাগিব। আৰু অসমীয়াক যদি তেখেতলোকে যদি 1000 টকা লৈ যদি পাৰ্মিশ্যন দিবলগীয়া হৈছে, তেতিয়া বলবমৰ নামতো তেখেতলোকে যিধৰণে পথচাৰীক যিধৰণে হাৰাশাস্তি কৰে, বলবমৰ নামতো তেখেতলোকে কিন্তু পাৰ্মিশ্যন লৈ বলবম কৰিব লাগিব। তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সমগ্ৰ অসমত যি সাম্প্ৰতিক পৰিৱেশ, শিৱসাগৰ ঘটনা, পৰৱৰ্তী সময়ত নগাঁও ঢেঙৰ ঘটনা, তেজপুৰৰ যি ঘটনা, লখিমপুৰৰ যি ঘটনা, নাৰী যি ধৰ্ষণ, গতিকে এই সকলো স্মাৰ্ট মিটাৰ যি সকলো বিষয়খিনি লৈ আজি মৰাণ পৰিদৰ্শন ভৱনত 15টাৰো অধিক জাতীয় জনগোষ্ঠীয় সংগঠনৰ এখন
ৰাজহুৱা সভা অনুষ্ঠিত হৈছে। এই ৰাজহুৱা সভাত বহু ব্যৱসায়ীও আহি উপস্থিত হৈছেহি। আৰু ইয়াৰ পৰা আমি এটাই বাৰ্তা দিব বিচাৰিছোঁ, বৰ্তমান চলি থকা ঘটনাসমূহ যাতে মৰাণত অনাকাংক্ষিতভাৱে সংঘটিত নহয়, তাৰ বাবে যাতে সকলোৱে সজাগ আৰু সচেতন হয়। আৰু এই অসমীয়া আৰু অনা অসমীয়াৰ যিবিলাক কথা আহিছে, এই কথাবিলাক সৃষ্টি কৰা হৈছে। যিটো বলবম বা ভাৰতবৰ্ষৰ স্বাধীনতাৰ দিৱসৰ দিনা তেওঁলোকৰ যিবিলাক ৰেলী, জয় ভাৰত মাতা কি নকৈ জয় শ্ৰীৰামৰ যিবিলাক ৰেলী, আচলতে ৰামে যেন ভাৰতবৰ্ষখন স্বাধীন কৰিছিলে, এনেকুৱা ধৰণৰ ঘটনাবিলাকে আৰু যিবিলাক ঘটনা ঘটিছে, এজনী মাৰোৱাৰী সম্পত্তিৰ ছোৱালী মৰিলে প্ৰতিটো জাতি জনগোষ্ঠীয়ে যি ধৰণে প্ৰতিবাদ সাব্যস্ত কৰে, আজি শিৱসাগৰত হোৱা সেই ঘটনাটোত আচলতে অসমৰ বিভিন্ন ঠাইত সেই মাৰোৱাৰী যুৱ মঞ্চই হওক, ভোজপুৰী যুৱ মঞ্চই হওক, বেংগলী যদি কিবা মঞ্চ আছে, সেই মঞ্চবিলাকে প্ৰতিবাদ কৰা দেখা নগ'ল। আৰু তেওঁলোকৰ কিবা এটা হ'লে যিহেতু আমি প্ৰতিবাদ কৰা হয়, গতিকে এই সকলোবিলাক কথা টানি অনা হৈছে। আৰু এই অসমীয়া অনা অসমীয়া আমাৰ যি কৃষ্টি সংস্কৃতি থলগিৰ যি অধিকাৰ অসমৰ জীয়াই ৰাখিবৰ কাৰণে তেওঁলোকে কিমানখিনি সহযোগিতা আগবঢ়াইছে, তেওঁলোকৰ যিখিনি পৰম্পৰা কৃষ্টি, তেওঁলোকৰ ঘৰৰ ভিতৰত চাৰিমাত কৰ্তাত আমাৰ আপত্তি নাই, কিন্তু অসমত আমি অসমীয়া জাতি হিচাপে জীয়াই আছোঁ। এইটো আমি জাতিজনক স্বৰ্গদেউ চাওলুং চুকাফাই আমাক আদৰ্শ দি থৈ গৈছে। এই কথাবিলাকে আচলতে বিভেদৰ সৃষ্টি কৰিছে। যেনেকৈ আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনে ৭০ বাৰ অসম আক্ৰমণ কৰা, মোগলক পৰাস্ত কৰি অসমীয়া জাতিটোক স্বাধীন জাতি হিচাপে বিশ্বৰ মানচিত্ৰত সোণালী আখৰে লিপিবদ্ধ কৰি থৈ গৈছে। সেইগৰাকী হ'ল আহোম সেনাপতি, অসমীয়া জাতি মহান মহাবীৰ। তেওঁলোকে হিন্দু বিহু বুলি প্ৰতিষ্ঠা কৰিবলৈ যাওঁতে এটা জাতিক অপমান কৰা হয়, জাতি আঘাত লাগে। এই কথাবিলাকে অসমীয়া অনা অসমীয়া এই সাম্প্ৰদায়িক কথাবিলাক আহে। এই কথাবিলাক যাতে পুংখানুপুংখভাৱে আলোচনা কৰি যথাস্থানত আমি অসমৰ কৃষ্টি সংস্কৃতিক যাতে জীয়াই ৰাখিব পাৰোঁ, কীৰ্তিচিহ্নবিলাক যাতে আমি জীয়াই ৰাখিব পাৰোঁ, এই মহান মহাবীৰ সতীসাধিনীবিলাকক যাতে আমি যথাস্থানত সন্মান দি, সকলোৱে যাতে সন্মান দিয়ে অসমত বসবাস কৰা। গতিকে তাৰ মাজত যাতে বিভেদকামী শক্তিয়ে তৃতীয় পক্ষ যাতে কোনো সুবিধা ল'ব নোৱাৰে, এই কথাটো আজি আহ্বান কৰা হৈছে।